হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি মই বনাবলৈ লৈছোঁ মাংস আৰু কচুৰ এটা ৰেচিপি। তাৰ কাৰণে মই প্ৰথমে মাংসখিনি ভালদৰে ধুই ল'লোঁ। তাৰপিছত এইফালে এয়া দেখিছেনে, মই পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অকণমান ভাজি লৈ তাতে আদা নহৰু পেষ্ট দিলোঁ আৰু লগতে অকণমান জিৰা গুড়ি দি দিলোঁ। অকণমান গৰম মছলা দি এতিয়া তাতে হালধি দিলোঁ আৰু নিমখ দি এতিয়া মাংসখিনি দি দিলোঁ। মাংসখিনি মই অলপ সময় ভাজি লৈছোঁ। তাতে আকৌ অকণমান নিমখ দিলোঁ, লগতে কেঁচা জলকীয়া দি দিছোঁ। এতিয়া মাংসখিনি অকণমান সময় ভাজি লৈছোঁ। তাৰপিছত ইফালে আকৌ মই কচুখিনি অলপ সিজাই লৈছোঁ, বইল কৰি ল'লোঁ। এয়া দেখিছেনে, এয়া মাংসখিনি আধা সিজা হওঁতে তাতে মই দি দিলোঁ কচু আৰু লগতে আলু। আকৌ মই এতিয়া লাহে লাহেকৈ লৰাই দিলোঁ গোটেইখিনি মিক্স কৰি। এতিয়া মই ঢাকনখন লগাই দিলোঁ। ঢাকনখন লগোৱাৰ পিছত অকণমান 10-15 মিনিটৰ কাৰণে মই সিজিবলৈ দিলোঁ। এয়া আকৌ লৰাই দিছোঁ। এতিয়া মই তাতে অলপ দি দিছোঁ জালুকৰ গুড়ি। জালুকৰ গুড়িখিনি দি আকৌ অলপ সময় মই লৰালোঁ আৰু অকণমান সিজিবলৈ দিছোঁ। এয়া দেখিছেনে, আমাৰ ৰেচিপি ৰেডি হৈ গৈছে। কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব।